নিঃশব্দ হৈ পৰিল শিৱপুৰ। ১ নং শিৱপুৰৰ বাসিন্দা ইয়াহিয়া আহমদ চৌধুৰীৰ ইন্তেকালে শোকত ডুবি গৈছে সমগ্ৰ অঞ্চল। ৰজব মাহৰ পবিত্ৰ দিনত মৰহুমে শেষ নিশ্বাস ত্যাগ কৰিলে। জানাজাত উলামায়ে কেৰাম আৰু শোকালুল ৰাইজে অশ্ৰুসিক্ত হৃদয়ে বিদায় জনালে। সবিশেষ চাওক আমাৰ এই প্ৰতিবেদন। যোৱা ২৮ ডিচেম্বৰ ২০২৫ দিন গৈ ৰাতি ঠিক ১১টাৰ সময়ত ১ নং শিৱপুৰ নিবাসী ইয়াহিয়া আহমদ চৌধুৰীৰ ইন্তেকাল হয়। মিৰাজৰ মাহ ৰজব মাহৰ ৭ তাৰিখ ১৪৪৭ হিজৰী মৃত্যু হয়। ৰজব মাহৰ ৮ তাৰিখ ২৯ ডিচেম্বৰ বিয়লি ৩:৪০ দাৰুল হাদিছ আনোৱাৰ উলুম শিৱপুৰ মাদ্ৰাছাৰ আনোৱাৰী ময়দানত জানাজাহৰ নামাজ আদায় কৰা হয়। উলামায়ে কেৰাম, তুলাবায়ে আজিজ, হুফাজানে কেৰাম, হুজ্জাজানে ইজাম, অঞ্চলৰ মুৰব্বী সমাজ আৰু যুৱকসকল জানাজাহ অনুষ্ঠানত উপস্থিত আছিল। আল জামিয়াহৰ শ্বেইখুল হাদিছ মুহাদ্দিছে কবীৰ উস্তাজুল আসাতাজা হজৰতুল আল্লাম নাছিৰ উদ্দিন কাছিমি চাহেবে মৰহুম ইয়াহিয়া আহমদ চৌধুৰীৰ জানাজাহৰ ইমামতি কৰে। শিৱপুৰ বৰপুখুৰী আনোৱাৰী কবৰস্থানত দাফন কৰা হয়। আল্লাহৰ মছজিদ মুফতি হুছেইন আহমদ হাম্মাদ চৌধুৰী কাছিমি চাহেব যোৱা ২৩ ডিচেম্বৰ পশ্চিমবংগৰ মালবজাৰ ব্লকৰ মেটেলি আৰক্ষী চকীৰ মাথাচুলকা দাৰুল উলুম একৰামিয়া মাদ্ৰাছাৰ বাৰ্ষিক জলচাৰ প্ৰধান আকৰ্ষণ হৈ উপস্থিত আছিল, যাৰ ফলত মুফতি হাম্মাদ চৌধুৰী তেওঁৰ সৰু ভাইটি মৰহুম ইয়াহিয়া আহমদ চৌধুৰীৰ জানাজাত উপস্থিত হ'ব পৰা নাই। হে আল্লাহ ৰব্বুল আলামিন, পৰৱৰ্দিগাৰে আলম সহজ সৰল নেক ভদ্ৰ অমায়িক ব্যৱহাৰৰ সত্তাৰ অধিকাৰী আছিল ইয়াহিয়া আহমদ চৌধুৰী। মৰহুমক জান্নাতুল ফিৰদৌছৰ উচ্চ মাকাম নচিব কৰক, আমিন ইয়া ৰব্বাল আলামিন। নিউজ ডেস্ক ৰিপৰ্ট HKN News 24।